মর্নিং রাইজ আজি হল ডে 2 দ্বিতীয়টো দিন তো আজি গৈ আছো এটা ধুনীয়া জায়গা চাব ওকে তো ৰাতিপুৱাই সব উঠি লৈছে আমি উঠো 3টা বজাতে মানে 4টা বজাত টাইমিং এতিয়া 4টা বাজিল আৰু গাড়ী আহি আছে বিলাক গাড়ী দেখিছে এনেকে টুৰিষ্ট যিমান আছে আৰু প্ৰায় সবে ওলাব সেই মোমেন্টটো চাবৰ কাৰণে তো আমি উঠিছো এয়া লাল চাহ কাপ লৈছো হাতত য'ত গৈ আছো তাতে মানে সূৰ্য উদয় হোৱাটো অলপ ওচৰৰ পৰা দেখা পায় সেইটো চাবই গৈ আছো আৰু এই আমি গোটেইকেইটা ওলাইছিলে ৰেডি আৰু এনেকে ৰাস্তা আকাপাকা ৰাস্তাৰ মাজেৰে আমি এনেকে গৈ পালো আমাৰ লক্ষ্যস্থান এয়া হ'ল টাইগাৰ হিলছ য'ত আহিছো তো এই এটা লোকেশ্যন আছে আৰু ওপৰতো যাব পাৰি আমি ওপৰলৈকে যাম পুৰা একদম কলি দেখিছে না পুৰা নিয়ৰ হৈ আছে একদম আৰু এতিয়া বাজিল 4:45 তলতো ভিউটো এনজয় কৰিব পাৰিব কিন্তু আমি ওপৰত যাম ওপৰত যাই কিনে চাম আৰু ওপৰত বোলে বেছি ভালকৈ দেখা পায় তো চাও কি হয় ওপৰলৈকে যাই চাও বলক আমাৰতো অলপ লেটে হ'ল আহোঁতে কাৰণ অলৰেডি মানুহ আহিছে গাড়ীৰ লাইন চাই আপোনালোকে দেখিব পাৰিব চাওক বুজিব পাৰিব কিমান মানুহ আহিছে আৰু ওপৰলৈকে যাওঁ বলক কেনে গাড়ী আধা ৰাস্তাৰ পৰা এনেকৈ ভিৰ দেখিছে না চলো চাওক না ভিৰ চাওক গাড়ী চবতে ৰাখি দিছে গোটেইবিলাক যিমানে ওপৰত উঠি আছে মানে অক্সিজেন লেভেলটো কম হৈ আহে বহুত ওপৰত উঠছে বহুত বেছি মানুহ অলৰেডি ভিৰে হৈ আছে চাৰ কাৰণে ও ভাই কি দেখলো হে বাপৰে কি ভিউ চাওক না একবাৰ ইফালে সূৰ্য উদয় হৈছে আৰু ইফালে কাঞ্চনজংঘা দেখা পায় মোৰ মোবাইলত ইমান ধৰবা নোৱাৰি আৰু ইপিনে ব্লগাৰ একজনে মোৰ সাক্ষাৎকাৰ ল'লে ক'ৰ পৰা আহিছিল নাজানো আৰু বাট মোক লগ পাই কিনে এনেকৈ সুধিলে ক'ৰ পৰা আহিছিল কি তো ৰাইজ ইয়াৰে মেইন টাইমিং হ'ল মানে ধৰক 3টা উঠব 4টাত আহিব 4টাত আহিলে 4:30 5টাৰ ভিতৰত ধুনীয়াকৈ মানে 4:45ত পুৰা টাইমিং আৰু সূৰ্য উদয় হয় বঢ়িয়াকৈ তো তাতে আহি কিনে মেইন মজাটো ল'ব আৰু ডাইৰেক্ট ইয়াতে টাইগাৰ হিলছত ইয়াতে ওপৰলৈকে আহিব লাগে তলতো জেগা আছে আই লাভ দাৰ্জিলিং লিখা থিয়া হ'ব থিয়া হৈ কিনে প্ৰথমতে ছানৰাইজ চাব তাৰে পিছত এইফালে যদি যায় এইফালে দেখা পাব কাঞ্চনজংঘা আৰু এইফালে মানুহ দেখিছে লাহে লাহে কমি আছে মানুহবিলাক আৰু আমিয়ে বোধহয় লাষ্ট মানে আমি লাষ্ট একদম আৰু য'ত তললৈকে নামি যাই আছোঁ বাকী চববিলাকে অলৰেডি মানুহ খালীয়ে হৈ গ'ল আৰু গ্ৰুপত আহিলে এটা বস্তু মনত ৰাখিব এনেকুৱা পাৰ্চন এজন লৈ আহিব আমাৰ ৰিমজিমৰ নিচিনা যোনে কেতিয়াও খং নকৰে চাওক বেগবিলাক চব টাইট দিয়া হৈছে আৰু এনেকৈ ৰাস্তাৰ তলে আমি গোটেইবিলাকে নামি আছোঁ কিন্তু ঠাণ্ডাটো লাহে লাহে কমিল যিহেতু ৰ'দটো উঠিলে আৰু এতিয়া যাই আছোঁ বুদ্ধ চাওলিন ঘুম মনেষ্ট্ৰী যিটো ইয়াৰে পৰা অলপ দূৰত এইটো হ'ল বুদ্ধ টেম্পল এইখানে আমি য'ত আহিছোঁ এয়া ভিতৰত অলপ এনেকুৱা ধৰণৰ পৰিৱেশ চাওকচোন কি ধুনীয়া শান্তি পিচ একদম একো হাই হাল্লা নাই আৰু আপোনালোকে যদি ভিতৰতো যায় ভিতৰতো যাব পাৰে এয়া আছিল বুদ্ধ টেম্পল ইয়াতে আহি কিনে বঢ়িয়াকৈ সেৱা চেৱা কৰি যাব পাৰে আৰু এতিয়া যাম আৰু নেক্সট বেলেগ জেগাত সঁচাকৈ ইয়াতে আহি আপোনালোকে এটা শান্তি এটা অনুভৱ কৰিব এয়া দেখিছে এইখন হ'ল মেইন গেট তো এয়া আহিলোঁ বটাচিয়া লুপ এয়া বটাচিয়া লুপৰ গেটেদি এনেকৈ সোমাই গৈছোঁ তাতে এণ্ট্ৰি মাৰিব লাগিব বাহিৰত চাওক এয়া সৰু ট্ৰেইন লাইন দেখিছে না ইফালেদি টয় ট্ৰেইন যায় আৰু গাইজ এইবাৰ চাওক কাঞ্চনজংঘাৰ লুকটো আচল ইয়াৰে পৰা ইয়াতে ট্ৰেডিশ্যনেল যোনটো ড্ৰেছ হয় ইয়াৰে তো সেইযোৰ পিন্ধি কিনে ফটো উঠিব পাৰে এনেকুৱাকৈ দেখিছে ফটো উঠিব পাৰে আৰু ইয়াতে দূৰবীণত এনেকৈ চাব পাৰে আগত নেপাল বৰ্ডাৰ দূৰবীণত চালেও 50 টকা টিকেট ল'ব আৰু আপোনালোকে যদি ড্ৰেছো পিন্ধে ড্ৰেছ পিন্ধি ফটো উঠিলেও 50 টকাই টিকেট ল'ব ইয়াতে তো গাইজ এইটো জেগা চেছ চাৱা এইবাৰ যাই আছোঁ নেক্সট লোকেশ্যনত বেলেগ নাচোঁ দগ্ৰী ফটো উঠছোঁ ফটো আৰু ভিডিঅ' মোবাইলত বৰ বিশেষ মানে এটা আমেজ নাপাব মানে ভালকৈ যেতিয়া আহিব না নিজে ভিজিট কৰিব তেতিয়া মানে আচল মজাটো পাব আৰু তো বেক টু দ্য ৰুমত আহি মেগীৰ আনন্দ লৈ আছোঁ বিৰাট ভোক লাগি আছিল কাৰণে এইবাৰ ৰেডি চেডি হৈ আকৌ ওলালোঁ আমি ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ জাপানিজ টেম্পল এইটো চাওক এতিয়া হ'ল জাপানিজ টেম্পল দেখিছে ধুনীয়া ইপিনে তো বলা অলপ উঠি যাওঁ তাৰমানে প্লেচবিলাক চব ওচৰে আজি য'ত আমি আহিছোঁ এয়া হ'ল জাপানিজ টেম্পল আৰু এনেকৈ ইয়াৰ পিছত আমি জু এখনত যাম তাৰমানে চব জেগাবিলাক ওচৰে না সেনেকৈ দেখাই যাই আছে আৰু এতিয়া আমি আহিছোঁ টি গাৰ্ডেন তাতে লিখি দিয়া আছে যদি পাত ছিঙে চাহ গছৰ তেনেহ'লে 500 টকা জৰিমনা হ'ব চাহ বাগিচা দেখিলে একদম অসমৰ মনত পৰি যায় মানে কি ক'ম আৰু কি ধুনীয়া চাহ বাগিচা একদম চাওকচোন আৰু এইফালে কুঁৱলী পৰি আছে দেখিছে না বতৰটো ইমান ধুনীয়া ইয়াৰে পৰা ওলাও এতিয়া বলক আহিছোঁ অন্য এটা লোকেশ্যনত চিৰিয়াখানাত ধুনীয়া এইমাত্ৰ ভালুক দেখিছিলোঁ এটা এইখিনিত এই ওপৰত এইটো আছে 110 টকাকৈ লৈছে টিকেট ইয়াতে ভিতৰত যাম ৰ'ব আৰু জাষ্ট উঠি কিনে আহিছোঁহে একে দিনতে 6-7টা জায়গা ঘূৰা বৰ ইজি নহয় কিন্তু উপায় নাই সবে এনেকৈ উঠি যাই আছে আমিও যালোঁ আহিয়ে দেখা পালোঁ এনেকৈ হৰিণাবিলাক চাওক কি ধুনীয়াকৈ আছে চাওকচোন হৰিণাকেইটা
ভালুক আৰু হৰিণা দেখলো আগত যাব ৰ'ব আৰু কি আছে বাঘ চাক দেখলি ভাল আছিল আৰু এইখন হ'ল এখন মাউণ্টেইন ইনষ্টিটিউট আৰু ইয়াতে যদি অলপ এডভেঞ্চাৰ ফিল আনিব খোজে তেনেহ'লে আপোনালোকে এই বস্তুটো কৰিব পাৰে এই এক্টিভিটিটো কৰিব পাৰে হয়তো ইয়াতে ট্ৰেইনিং দিয়া হয় মাউণ্টেইনত কেনেকৈ উঠিব লাগে কি কৰিব লাগে বেলেগ একদম নেচাৰ বেলেগ ফিল এটা পাব আপোনালোকক সঁচা ক'লোঁ এইখিনিত বহুত বেছি বেলেগ লাগে মানে বহুত বেছি এৰিয়াখিনি বহুত বেছি ডাঙৰ তো ওপৰত যাই দেখাই আছোঁ বাঘ চাক কিবা দেখা পাওঁ নেকি 3টা প্ৰজাতিৰ বাঘ এতে বেনাৰত পূৰা ফুল এক্সপ্লেনেশ্যন দিয়া আছে তাৰে পিছত দৰ্শন হ'ল এইটোৰে চাওক এইটো নামটোতো জানেই চাগে সকলোৱে আৰু ইপিনে আৰু এটা প্ৰজাতি চাওক ই পূৰা শুই আছে একদম টুপনি মাৰি আছে আৰু ফাইনেলি এয়া দেখিলোঁ পক্ষীৰ পিছত এনেকৈ চব প্ৰজাতিৰ মানে জন্তুবিলাক চাই মই একদম আচৰিত হৈ গৈছোঁ সঁচাকৈ এইখিনিত আহিলে ফাৰ্ষ্ট কথাটো চাইলেঞ্চ থাকে মানে বেছি তেতিয়া লিখাই আছে বৰ্ডত চাইলেঞ্চ বুলি তো ইয়াতে বেছি হাল্লা চিল্লা কৰিব নোৱাৰে আৰু ছেকেণ্ড কথা জীৱ জন্তুৰ লগত অলপ মানে কানেক্ট হ'ব পাৰিব ইয়াতে সঁচাকৈ বহুত বেছি জন্তু আছে চাওকচোন ইফালে এনেকৈ সিফালে চৰাই আছে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ চৰাই আছে ভাল লাগে এই বস্তুটো এই মাজে মাজে যে আহি যায় কুঁৱলী আৰু মাজে মাজে ৰ'দ দিয়ে এই ৱেডাৰটোৰ কাৰণে মানে কিবা এটা বেলেগ ফিল হয় আৰু চাওক না বিভিন্ন প্ৰকাৰৰ চৰাই আছে বাপৰে চাওকচোন কিমানটা প্ৰজাতিৰ বেলেগ বেলেগ চৰাই আছে উফ আৰু বহুত অপেক্ষাৰ মূৰত ফাইনেলি দৰ্শন হ'ল ৰয়েল বেংগল টাইগাৰৰ চাওক বাপৰে লাইভ দেখিলোঁ দেই কিবা এটা বেলেগ লেভেলত ভাল লাগিছে তাৰমানে জুখনত আহি মই ক'ব পৰা নাই আৰু ইপিনে চাওক চাইবেৰিয়ান টাইগাৰ দেখিছে না অলপ বগা কালাৰৰ আৰু এইফালে wolf আৰু জংগল বুক যাই চাইছে মানে জংগল বুক ফিল্মখন যাই চাইছে সেই পাৰ্চনটোৱে গম পাব এইকেইটা কেৰেক্টাৰ বল্লু বাগিৰা মোগলি আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে চাইবেৰিয়ান আৰু ৰয়েল বেংগল টাইগাৰৰ বিষয়ে চাওক চাওক এডাল গাছ পিপলি গাছ চাওক এইটো ৰয়েল বেংগল টাইগাৰ আছে কি সুধি আছে কেমন আছ বুলি আৰু এয়া হ'ল এক প্ৰকাৰৰ বান্দৰ এইটো গ্ৰে বান্দৰ মানে কিবা গ্ৰে লেংগুৰ লিখা আছে ইয়াতে চাওকচোন আৰু ইফালে ফাইনেলি দৰ্শন হ'ল ভালুকৰ চাওক কি ডাঙৰ ইয়াতে গেটৰ ওচৰতে আছে হেপী মমেণ্ট দাৰ্জিলিং জু ইয়াতে ফটো উঠিব পাৰে এনেকৈ আৰু ইয়াতে চাওকচোন থেংকছ ফৰ ভিজিটিং লেটছ হেভ এ চেল্ফি ইয়াতে যেনেকৈ ফটো উঠিব পাৰে চেল্ফি ল'ব পাৰে মানে বান্দৰতে উঠি আছে আপুনি খালি বহিলেই হ'ল আৰু এয়া হ'ল ৰেড পাণ্ডা আৰু ইফালে চাওক এইটো ওপৰত বহি আছে গাছৰ ওপৰত ৰেড পাণ্ডা এটা বস্তু মানব লাগিব কিন্তু 110 টকা লয় টিকেটত কিন্তু পেচা বসুল বহুত বস্তু দেখা পাব আৰু লগতে বহুত এক্সপিৰিয়েঞ্চ ল'ব পাৰিব বেলেগ কসম গ'লো এটা একবাৰ ভিজিট কৰক যদি দাৰ্জিলিং আহি আছে আৰু এইখন স্কুলতে মেহুনা ফিল্মখন শ্বুটিং হৈছিল আৰু এইখিনি চাই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ।